Hi guys, welcome to my YouTube channel. মই একচুৱেলি আছোঁ তামিলনাডুত ভেলোৰ যি কাটপাটি ষ্টেচনৰ পৰা 11 কিলোমিটাৰমান দূৰত 11 নহয় 5 কিলোমিটাৰমান দূৰত আছে 5-6 কিলোমিটাৰমান দূৰত হ'ব কাটপাটি ষ্টেচনৰ পৰা তাৰপিছত ভেলোৰত আমি কি কৰিব আহিছোঁ ভেলোৰত খ্ৰীষ্টান মেডিকেল কলেজ যিটো হস্পিটেল আছে এই হস্পিটেলত আমি মোৰ মামা এজন বেমাৰ হৈছিল তাৰপিছত অসমৰ পৰা ইয়ালৈ আহিলোঁ এতিয়া আজি 2 মাহ হ'ল তাৰপিছত ট্ৰিটমেণ্ট চলি আছে ট্ৰিটমেণ্ট চলি থকাৰ মাজতে আমি চেন্নাই গ'লোঁ পণ্ডিচেৰী গ'লোঁ ক'ৰবাত গ'লোঁ তাৰপিছত লাষ্টত এতিয়া আছোঁ ইয়াতে তামিলনাডু ভেলোৰতে তাৰপিছত এতিয়া মন কৰিল পিছত গম পালোঁ যে ইয়াত সাগৰৰ মাছৰ বজাৰ আছে মাছৰ বজাৰ মানে এতিয়ালৈকে আমি সাগৰৰ মাছ খাই পোৱা নাই কেনেকুৱা কি মাছ পায় কি নাপায় নাজানো এতিয়া বহুত খাবলৈ ইচ্ছা মানে সেইটো কাৰণে অলপমান ঘূৰি ফুৰিলোঁ ঘূৰি ফুৰাৰ পিছত গম পালোঁ যে যিটো ভেলোৰ খ্ৰীষ্টান মেডিকেল কলেজৰ যি ওচৰত এটা পৰ্ট আছে এই যিটো কি পৰ্ট বুলি কয় সেইটো এজন ৰজাৰ যিটো পৰ্ট আছে এই কিলাৰ ওচৰত বাছ ষ্টেণ্ড আছে বাছ ষ্টেণ্ডৰ জাষ্ট 2 কিলোমিটাৰমান দূৰত 2 কিলোমিটাৰো নহ'ব 1.5 কিলোমিটাৰমান দূৰত মানে মাছ বজাৰটো আছে এতিয়া আমি কি মাছ পায় কি নাপায় যাম তাৰপিছত লৈ আহিম চি ফুড খাবলৈ বহুত ইচ্ছা আছিল আগৰ পৰাই জন্মৰ পৰাই মানে অলপমান সাগৰত কি মাছ পায় কি নাপায় সেইটো কাৰণে আমি যাম গৈ যিটো মাছ ভাল লাগে সেই মাছটো লৈ আহিম খাম আৰু এতিয়া আপোনালোকে আহি থাকক আমাৰ লগত এইটো হ'ল পৰ্টটো যিটো ভেলোৰৰ ওচৰতে CMCৰ ওচৰতে আছে আপোনালোকে যদি এইটো দেখা পাইছে ইয়াৰ লেফ্ট ছাইডত ৰাইট ছাইডত হ'ব ৰাইট ছাইডত এইটো এই ৱাল কিনাৰে এনেকুৱা খোজকাঢ়ি আহিলেও হয় ডাইৰেক্ট CMCৰ পৰা 10 মিনিট দূৰত আছে মৌচিলে এই সময়ত আমি আহি পালোঁ ইয়াতে খোজকাঢ়ি আহিলোঁ ডাইৰেক্ট হস্পিটেলৰ পৰা এইখনেই হ'ল বজাৰ মাছ বজাৰ আৰু ইয়াত মাছ বজাৰো আছে আৰু মাংস বজাৰো আছে এফালে এইটো ৰাইট ফালে মাংস বজাৰ আৰু এইফালে মাছ বজাৰ ছাগলী তাগলী চিকেন চব পাই যাব এয়া চাওক মাছবোৰ অনেক ধৰণৰ মাছ আছে দেখাই যাম এটা এটাকৈ আজি দেওবাৰ দিনটো তামাম মানুহ হৈছে একদম বহুত ভিৰ হয় দেওবাৰ দিনত এনেই অন্য দিনত অলপ কম মানুহ হয় কিন্তু আজি বজাৰ দিনৰ কাৰণে দেওবাৰ কাৰণে বহুত মানুহ একদম ৰাতিপুৱাৰ পৰা আপোনালোকে যদি মাছটো খাব মন তেতিয়া আপোনালোকে ৰাতিপুৱা যাব এইটো বজাৰত অটো যদি আহে আপোনালোকে 20 টকা লয় CMCৰ পৰা আৰু ৰিজাৰ্ভ কৰিলে 50 টকা লয় আপোনালোকে কি মাছ খাব যেনিবা টুনা মাছ খাব না কেঁকুৰা খাব সাগৰৰ কেঁকুৰা আছে চলমন মাছ আছে নানা ধৰণৰ ৰাণী মাছ আছে আৰু এই বামি টাইপৰ বামলা আমাৰ ফালে যিটো বামলা মাছ এই এনেকুৱা বামলা মাছ আছে মিছা মাছ আছে তাৰপিছত এইটো কচ মাছ काट के देता है এইটো বিহুৰ মাছটো ল'লোঁ 400 টকা কেজিকে আধা কেজিতকৈ অলপমান বেছি হৈছিল 750 গ্ৰাম এনেকুৱা এইটোকে ল'লোঁ খাই চাম বুলি কেনেকুৱা হয় সদায় মানে এটা খাই চাম বুলি একদম টেষ্ট কৰিবলৈ 300 টকা টেষ্ট কৰি চাব লাগিব আৰু 320 টকা कितना 400 रुपया कम नहीं होगा কেঁকুৰাও 400 টকা কেজি বোলে তাৰপিছত দুটা বিধৰ আছে কেঁকুৰা এটা অলপ সৰু চাইজৰ আৰু এটা অলপ ডাঙৰ চাইজৰ
ডাঙৰটো 400 আৰু সৰুটো 350 কেজিকৈ বোলে এতিয়া খাই চাবতো কেঁকুৰাও মন গৈছে কেঁকুৰাও লৈ যাম বুলি ভাবিছিলোঁ সেইটো কাৰণে এই 400 350 টকীয়াটোকে চাব লাগিব আৰু normal नहीं बिका था तो अस्कोल तुम्हारे पूरे देखो 3 पीस 8 किलो 3 पीस 8 किलो 425 225 আধা কেজি ল'লোঁ আধা কেজিতে 225 বোলে ইমান তামাম দাম মানে কেঁকুৰা আমাৰ ফালেতো কোনো নোসোধেও 225 400 টকা কেজিকৈ কিনি খাব লাগে উপায় নাই সাগৰৰ মাছ খাব আহিছোঁ সাগৰৰ কিবা খাদ্য কেনেকুৱা খাই চাম বুলি উপায় নাই আৰু কথাটো চাই থাকিলেতো এনেকুৱা এক্সপিৰিয়েঞ্চ কৰিব নাপাম সেইটো কাৰণে যি এতিয়া আহিছোঁ মানে খাই যাওঁ আৰু এইবিলাক চব অনেক ধৰণৰ মাছ মানে কি টাইপৰ লাগে আপোনালোকক নিজৰ ইচ্ছামতে হৈ যাব পাৰিব 800 टका 1000 टकिया 400 टकिया 300 टकिया 550 ग्राम 250 ग्राम कितना होगा ఎంత రేట్ పడుతుంది 100 రూపాయ আমি এই কিবা মাছ বুলি কয় গম নাপাওঁ বগা মাছটো ল'লোঁ ঠাণ্ডাটোতো আমাৰ ফালেও খায় সেইটো কাৰণে আমি ঠাণ্ডাটো ইমান ইণ্টাৰেষ্ট নাই ইয়াত মোৱা মাছো আছে কেঁকুৰা এইটো বগা মাছটো ল'লোঁ কেনেকুৱা লাগিব গম নাপাওঁ যিকোনো ল'লোঁ আৰু কি মাছ বুলি কয় এইটো নামটোকো সুধিলেও ভালকৈ নক'লে দোকানটো যিকোনো মাছ আৰু এতিয়া খাই চাম কেনেকুৱা লাগে ৰুমত লৈ আপোনালোকে যদি এইটো মাছ বজাৰত আহে আকৌবাৰ কৈ দিছোঁ যদি আপোনালোকে পুৰণা টাউন কেম্পাছত আছে CMCৰ টাউন কেম্পাছত যদি আছে ভেলোৰৰ টাউন কেম্পাছত ৰাণীপেটত নহয় টাউন কেম্পাছত যিটো পুৰণা হস্পিটেল ইয়াৰ পৰা আপোনালোকে খোজকাঢ়ি বা অটো ধৰি এই বজাৰলৈকে আহিব পাৰিব ফিছ মাৰ্কেট বুলি ক'লে মানে অটো ড্ৰাইভাৰবিলাকো আনি দিব 50 টকা লয় ৰিজাৰ্ভত আহিলে মানে যদি খোজকাঢ়ি আহে আপোনালোকে চিধা যিটো পৰ্ট ফালৰ ৰাস্তা এই কিলাফালে যোনটো যায় আপোনালোকে সেই কিলাফালে গৈ ৰাইট ছাইডত এটা ৰাস্তা গৈছে সেই ৰাইট ছাইড ফালে আপোনালোকে চিধা গুচি যাওক খোজকাঢ়ি 10 মিনিট ল'ব বেছি দূৰ নহয় আৰামত গৈ মানে তাতে কাকবা সুধিলে হ'ল ফিছ মাৰ্কেটটো কোনখিনি বুলি এইখিনি 10 মিনিটো নহয় 7-8 মিনিটমানতে আপোনালোকে সেইটো জেগাত গৈ পাব সন্ধিয়া গ'লে ইমান নাথাকে ৰাতিপুৱা যাব আপোনালোকে চব পাই যাব মানে संडे को 12 वाला অক্টোপাছ সুধিছিলোঁ অক্টোপাছ পাই নেকি বোলে অক্টোপাছো খাই যাম বুলি ভাবিছিলোঁ অক্টোপাছ নাই এইখিনি